যি নিৰ্দেশ দিয়ে সেইখিনিকে কৰি যাম আৰু আহি আছে যেতিয়া বানপানী আমি ডিউটিখিনি কৰি আছোঁ আৰু আমি দিনতো জংগল ডিউটি কৰোঁ, ৰাতি ফুড পেট্ৰলিং, কেতিয়াবা মোবাইল পেট্ৰলিং, সেয়াই। হয়, মই বৰ্তমান উপস্থিত আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত বনাঞ্চল পানবাৰী সংৰক্ষিত বনাঞ্চলত মই বৰ্তমান উপস্থিত আছোঁ আৰু মোৰ সৈতে আছে কাজিৰঙাৰ এইসকল নৱনিযুক্ত বন দুৰ্গা বাহিনী, যিহেতু কাজিৰঙালৈ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিল আৰু সেই তেতিয়াই এইসকল মহিলা বনকৰ্মীক বন দুৰ্গা নামেৰে তেওঁলোকক নামাকৰণ কৰা হৈছিল আৰু এইসকল মহিলা বনকৰ্মী বৰ্তমান কাজিৰঙা যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ঘাইপথত তেওঁলোকে কৰ্তব্য সম্পাদন কৰি আছে। দিনে নিশাই একাকাৰ কৰি পেলাই এই ৰাষ্ট্ৰীয় উদ্যানৰ যি জীৱকুল সেই জীৱকুলৰ সুৰক্ষাৰ স্বাৰ্থত এই ৩৭ নং ঘাইপথত এই যি এনিমেল কৰিডৰ আছে পানবাৰী সংৰক্ষিত বনাঞ্চলৰ যি এনিমেল কৰিডৰ সেই এনিমেল কৰিডৰত যিহেতু বানৰ সময়ত বন্যজন্তু ৩৭ নং ঘাইপথ অতিক্ৰম কৰি দক্ষিণে থকা যি কাৰ্বি পাহাৰ সেই কাৰ্বি পাহাৰৰ দিশে গতি কৰে আৰু গতি কৰাৰ সময়ছোৱাত যাতে এই বাহনৰ খুন্দাত যাতে কোনো বন্যজন্তু আঘাতপ্ৰাপ্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এইসকল মহিলা বনকৰ্মীয়ে দিনে নিশাই বন্যজন্তু সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে ৩৭ নং ঘাইপথত নিয়োজিত হৈ থাকে আৰু মোৰ সৈতে মহিলা বনকৰ্মী আছে। এই বনকৰ্মীৰ সৈতে আমি কথা পাতিম। যিহেতু নিয়োগ হৈছে প্ৰথমবাৰৰ বাবে বানৰ বাবে সাজু হৈছে, কি ক'ব? হয়, এতিয়া আমি নতুনকৈ ইয়াত নিযুক্তি হৈছোঁ। এবছৰ হৈছেহে আমাৰ, এতিয়ালৈকেতো আমি বানপানীৰ পৰিস্থিতি পোৱা নাই, এতিয়া পামহে। আৰু আমি এনিমেল কৰিডৰ যিটো এৰিয়া, ইয়াতে জীৱ জন্তু অহা যোৱা কৰিয়ে থাকে, আমি এইবিলাক চাই চিতি এনেই ডিউটি কৰিব লাগিব। দিনে নিশাই কৰিম? হয়, দিনে নিশাই। আমি দিনতো জংগল ডিউটি কৰোঁ, ৰাতি ফুড পেট্ৰলিং, কেতিয়াবা মোবাইল পেট্ৰলিং, সেয়াই ডিউটি। প্ৰত্যাহ্বান কেনেকুৱা হয় নিশাৰ ভাগত হওক বা দিনৰ ভাগত? নিশাৰ ভাগত অলপ কষ্ট হয়, হ'লেও ডিউটিটো কৰিব লাগিব। হয়, যিহেতু এইসকল মহিলা বনকৰ্মী দুৰ্গা বাহিনী, যিহেতু তেওঁলোকে দিনে নিশাই একাকাৰ কৰি পেলাই বন্যজন্তু সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে ৩৭ নং ঘাইপথে হওক বা এই যি পানবাৰী সংৰক্ষিত বনাঞ্চল আছে কাষতে তেওঁলোকে নিশাৰ ভাগত পেট্ৰলিঙৰ ব্যৱস্থাও তেওঁলোকে কৰে। আন এগৰাকী মহিলা বনকৰ্মী আছে, আমি তেওঁলোকৰ কথা পাতিম। যিহেতু প্ৰথমবাৰৰ বাবে বান পৰিস্থিতি আপোনালোকে মোকাবিলা কৰিব, কেনেধৰণে সাজু হৈছে? হয়, আমি এইবাৰ ফাৰ্ষ্ট টাইম বানপানী পাম। কেনেকুৱা পৰিস্থিতি হয় সেইখিনি বাৰু আমি তেনেকৈ নাজানো, বাকী আমি নিউজত তেনেকৈ দেখি পাইছোঁ আগতে। হেডকোৱাৰ্টাৰৰ পৰা যি নিৰ্দেশ দিয়ে সেইখিনিকে কৰি যাম আৰু আহি আছে যেতিয়া বানপানী আমি ডিউটিখিনি কৰি আছোঁ আৰু। কিমান মহিলা আছে আপোনালোকে বৰ্তমান ইয়াত? আমি ৮ গৰাকী আছোঁ বৰ্তমান। কেনেকুৱা নিশাৰ ভাগত যথেষ্ট প্ৰত্যাহ্বান থাকে, বন্যজন্তু ইয়াত সঘনাই বিচৰণ কৰি থাকে, কেনেধৰণৰ প্ৰত্যাহ্বান? হয়, বন্যজন্তু এইখিনি এনিমেল কৰিডৰ যেতিয়া এইখিনিতো থাকেই, বিশেষকৈ বৰষুণ বতৰত আমাৰ অকণ প্ৰব্লেম হয়, কাৰণ তেতিয়া আমাৰ হাতীখিনি ৰাস্তাটো এনেকৈ মানে ওচৰত থাকেহি, অলপ ভয় লাগে। তথাপিতো আমাক এতিয়া মহাৰাষ্ট্ৰ দিছে যেতিয়া আমি হয়, যিহেতু নিজ ইচ্ছাৰে এই মহিলা বনকৰ্মীয়ে বন্যজন্তু সুৰক্ষাৰ স্বাৰ্থত ওলাই আহিছে আৰু এনেধৰণে আচলতে দিনে নিশাই তেওঁলোকে যি কৰিডৰ সেই কৰিডৰত তেওঁলোকে কৰ্তব্য সম্পাদন কৰি আছে। আৰু যিহেতু বাৰিষা অহাৰ লগে লগে বন্যজন্তুৰ যি কৰিডৰত যি আহযাহ সেই আহযাহ বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায় আৰু এনেধৰণে এতিয়া কাজিৰঙাৰ যি ৩৭ নং ঘাইপথ আছে ঘাইপথত চেঞ্চৰসমূহ সক্ৰিয় হৈ উঠিছে আৰু সক্ৰিয় হোৱাৰ সমান্তৰালকৈ যিসকল মহিলা বনকৰ্মী এই মহিলা বনকৰ্মী দিনে নিশাই বন্যজন্তু সুৰক্ষাৰ স্বাৰ্থত এই ৩৭ নং ঘাইপথত বৰ্তি হৈ থকা দেখিবলৈ পোৱা গৈছে।